নমস্কাৰ সকলোকে মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছো জেএনভি গাইড ইউটিউব চেনেললৈ। তো আজি 2024 বৰ্ষৰ 15 নৱেম্বৰ। তো আজি আমাৰ জেএনভি গাইড কোচিং চেণ্টাৰ 3 বছৰত ভৰি দিছে বা 3 বছৰ সম্পূৰ্ণ হৈছে। তো আজি এটা বিশেষ দিন আমাৰ কাৰণে আৰু আজি এই দিনটোৰ বাবে আমি এটা বহুত স্পেচিয়েল ভিডিঅ' বনাইছো তোমালোক সকলোকে লৈ বা আপোনালোক সকলোলৈ লৈ। আৰু আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। জেএনভি গাইড কোচিং চেণ্টাৰটো চলি আছে। আগন্তুক দিনলৈ আমাৰ কেনেকুৱাকৈ কিমান ডাঙৰ হ'ব গৈ আছে আৰু এই 3 বছৰ আপোনালোকৰ পৰা বহুতখিনি মৰম পালোঁ, বহুতখিনি আশীৰ্বাদ পালোঁ আৰু আগন্তুক দিনলৈ আপোনালোকৰ পৰা বহুত আশীৰ্বাদ, বহুত মৰম, প্ৰত্যেকজন ষ্টুডেণ্টৰ মৰম আশীৰ্বাদ লাগিব। কিন্তু তাৰ লগতে সকলো ষ্টুডেণ্টৰ লগতে মাক দেউতাক বা ষ্টুডেণ্টৰ আইতাক বা ককাসকলৰো আশীৰ্বাদ লাগিব। কিন্তু কাৰণ অকল আমাৰ চেনেলটো বা আমাৰ ক্লাছসমূহ যেতিয়া আমাৰ ষ্টুডেণ্ট এজনে ক্লাছ কৰে তেতিয়া অকল ষ্টুডেণ্টজনে ক্লাছ নকৰে, তাৰ লগতে মাকেও ক্লাছ কৰে, দেউতাকেও ক্লাছ কৰে, আইতা ককাক যদি বহি আছে আইতা ককাসকলেও ক্লাছ কৰে। কিন্তু সেইটো বস্তু আমি ষ্টুডেণ্টসকলৰ মাক দেউতাক বা ষ্টুডেণ্টৰ পৰা গম পাইছোঁ। তো গোটেই ঘৰখনে ক্লাছ কৰাৰ নিচিনা হয়। তো সেইকাৰণে আপোনালোকৰ সহযোগিতা আগন্তুক দিনলৈ লাগিব। আৰু বৰ্তমান মই কপিল ছাৰক মাতিব বিচাৰিছোঁ। কপিল ছাৰ, স্বাগতম জনাইছোঁ আপোনাক আমাৰ এই 3 বছৰ জেএনভি গাইডৰ স্পেচিয়েল ছেশ্যনলৈ। স্পেচিয়েল ভিডিঅ' হ'ব গৈ আছে বহুত। তো বৰ্তমান কপিল ছাৰ আমাৰ লগত উপস্থিত আছে। কপিল ছাৰ আমাৰ একদম জেএনভি গাইড আৰম্ভণি হোৱাৰ পৰা 2021 চনৰ পৰা আমাৰ কপিল ছাৰ জড়িত হৈ আছে। তো কপিল ছাৰ আপোনাৰ কেনেকুৱা অনুভৱ বৰ্তমান জেএনভি গাইড আমাৰ যিটো সৰু সংস্থা আছিলে এইটো এতিয়া বৰ্তমান লাহে লাহে ডাঙৰ হ'বলৈ গতিত বা ডাঙৰ হোৱা দেখা পাইছোঁ বা 3 বছৰ বৰ্তমান হ'ল আমাৰ এতিয়া। তো প্ৰথমে মই নমস্কাৰ জনাইছোঁ সকলোলৈকে। তো প্ৰথম মই প্ৰাচুৰ্য ছাৰক ধন্যবাদ জনাইছোঁ। তাৰপিছত আমাৰ 3 বছৰ যে আমাৰ সম্পূৰ্ণ হ'ল জেএনভি গাইড আমাৰ কোচিং চেণ্টাৰটো 3 বছৰ সম্পূৰ্ণ হ'ল। তো মই প্ৰথম আমাৰ প্ৰাচুৰ্য ছাৰে অলৰেডি যিহেতু কৈছে আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে তেওঁলোকৰ মাক দেউতাক আৰু তেওঁলোকৰ সহ পৰিয়ালক ধন্যবাদ জনাইছোঁ। কাৰণ আপোনালোকৰ সঁহাৰিৰ অবিহনে এইবিলাক কেতিয়াও সক্ষম নহ'লেহেঁতেন। আৰু আমাৰ যিহেতু প্ৰথম অৱস্থাত আমাৰ 27 গৰাকী ছাত্ৰ ছাত্ৰী আছিলে প্ৰথম অৱস্থাত 20 চনৰ পৰা আমাৰ পৰা মই এনেই অলপ চলপ কৰি আছিলোঁ, খালি মানে জেএনভি গাইড হিচাপে কৰা নাছিলোঁ একো। তো 21 চনৰ পৰা আমি ভালকে আৰম্ভ কৰা গ'ল। হয়, সেই অৱস্থাত মই নাছিলোঁ বাৰু, কিন্তু তাৰ পিছৰ বছৰৰ পৰা আমাৰ প্ৰথম 58 জন ল'ৰা ছোৱালী যেতিয়া ছিট পাইছিলে তেতিয়া আমাৰ লাগিলে যে হয় কিবা এটা হ'ব পাৰে, ভাল ৰেছপন্স এটা পাইছিলোঁ আমি আপোনালোকৰ পৰা, মানে আমাৰ অসমবাসী ৰাইজৰ পৰা। তাৰপিছত লাহে লাহে আমাৰ আমাৰ যিটো দ্বিতীয় বৰ্ষ আছিলে, দ্বিতীয় বৰ্ষত আমাৰ যেতিয়া 130 জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে ছিট পাবলৈ সক্ষম হ'ল তেতিয়া এটা অনুভৱ নিজৰে হোৱা যেন লাগিলে যে নাই কিবা এটা যদি ভালকে ফিল্ডটোত আৰু সময় দিয়া যায় বা আৰু ভালকে অলপ আগবঢ়োৱা যায় ডেফিনেটলি অসমবাসীৰ বহুতখিনি লাভ হ'ব। আৰু আমি যেনেকে কামখিনি কৰিলোঁ তেনেকে ৰিজাল্টছো পাইছোঁ। যোৱা 3 বছৰ আমি তেনেকুৱা ভাল ৰিজাল্ট পাইছোঁ। আৰু মই আশাবাদী আমাৰ আহিবলগীয়া দিনবিলাক, আমাৰ আগন্তুক সময়বিলাকত আমাৰ যিবিলাক ছাত্ৰ ছাত্ৰী আহিব তেওঁলোকেও নিজৰ মানে যিখিনি সপোন, নৱোদয়ত পঢ়া যিটো সপোন সম্পূৰ্ণ হ'ব, সপোন পূৰ্ণ হ'ব যদিহে চেষ্টা কৰে। আৰু মই ইয়াতে আৰু এটা কথা কৈ ৰাখিছোঁ যে কি আৰু এটা ত্ৰিভুজৰ নিচিনা যিটো কথা মই বেটছবিলাকত কওঁ, হয় মানে আমাৰ ক্লাছৰ মিটিংবিলাকত সাধাৰণতে কওঁ। তো নৱোদয়ৰ ছিট পোৱা এটা মানে ত্ৰিভুজ এটাৰ 3টা কোণৰ নিচিনা কথা। তাতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কষ্ট লাগিব, তাৰপিছত মাক দেউতাকৰ শাসন লাগিব আৰু লগত ষ্টুডেণ্টটোৰ মানে কষ্ট লাগিব। এনেকুৱা নহয় যে আমি বহুত ভালকে পঢ়াই আছোঁ কিন্তু ছাত্ৰ ছাত্ৰীয়ে ভালকে মনোযোগ দিয়া নাই আৰু তেওঁলোকৰ মাক দেউতাক কিন্তু বহুত শাসন কৰিছে, তেনেকে কৰিলেও নহ'ব। ষ্টুডেণ্টটোৰ কিবা এটা কমি থাকি গ'ল। তো সমান্তৰালভাৱে তিনিওটা কোণে সমান এমাউণ্টত যেতিয়া কাম হ'ব তেতিয়াহে এটা ছিট হ'ব। আৰু আপোনালোকে আহক, ৰিজাল্টছ দেখিছে আপোনালোকে কেনেকুৱা কি হৈছে। তো মই আশাবাদী আৰু আমাৰ চেনেল আগুৱাই যাব। যিহেতু আমাৰ আপোনালোকে লাইভ ক্লাছ বা প্ৰাচুৰ্য ছাৰ যিখিনি কষ্ট কৰি এভৰিথিং আপোনালোকৰ ফৰ্ম ফিল আপৰ পৰা ধৰি ৰিজাল্ট ওলোৱালৈকে ইভেন আমাৰ সিমানখিনিলৈকে যিহেতু এই বস্তুটোত লাগি থকা যায়। আৰু মই জনাত অসমত এনেকুৱা প্লেটফৰ্ম আৰু দেখা নাই, যিহেতু আমি দুইজন যেতিয়া নৱোদয়তে পঢ়ি আহিছোঁ তো নিজেও অলপ বস্তু গম পাওঁ, বহুতখিনি বস্তু। তো এনেকুৱা প্লেটফৰ্ম এটা দেখা পোৱা নাই। আৰু মই সেইটোৱে ক'ম আৰু জয় মানে আমাৰ জেএনভি গাইড একজেক্টলি আমাৰ জেএনভি গাইড। তো জেএনভি গাইড জীয়াই থাকক আৰু আপোনালোকৰ সঁহাৰি লাগিব আৰু এই সঁহাৰিখিনি যাতে আমাৰ আজীৱন আমাৰ লগত থাকে। ধন্যবাদ। মই প্ৰাচুৰ্য ছাৰক কৈছোঁ এতিয়া তেওঁ আগবঢ়াবলৈ অকণমান। তো এতিয়া বৰ্তমান 2021 বৰ্ষৰ পৰা আমাৰ ক্লাছ চলি আছিলে। তো 21ত আমাৰ খুব কম ষ্টুডেণ্ট আছিলে বুলিয়ে মই ক'ম। প্ৰায় 40 জনমান আমাৰ ষ্টুডেণ্ট আছিলে 2021 চনত। তাৰপিছত 21 চনৰ পিছত আমাৰ 2022 চনত আৰু ষ্টুডেণ্ট বাঢ়িলে আমাৰ।
তেনেকৈ আমাৰ প্ৰায় 100 পাৰ হ'ল বাৰু 130-130-140জনমান ষ্টুডেণ্ট হ'ল। তো সেইবাৰ 2022 চনত আমাৰ ক'ব গ'লে প্ৰায় 50জনমান ষ্টুডেণ্ট 50 ছেকেণ্ড লিষ্ট মিলাই 59জন ষ্টুডেণ্টে ছিট পাব সক্ষম হৈছিলে। আৰু 2023 চনততো আপোনালোকে গম পাইছে, এতিয়া আমি ভালকৈ প্ৰমোশ্যন কৰি আছোঁ বা আপোনালোকক জনাই আছোঁ, টোটেল আমাৰ 87জন ছেকেণ্ড লিষ্ট মিলাই পেলাই ছিট পাব সক্ষম হৈছে। মানে 2024 চন 23-24 চন যিটো হ'ল আমাৰ এতিয়া বৰ্তমান আমাৰ 24-25 চন চলি আছে, 2024-25 চলি আছে। তো প্ৰায় আমাৰ 450তকৈ অধিক ষ্টুডেণ্টে আমাৰ লগত ক্লাছ কৰি আছে, অনলাইন ক্লাছ কৰি আছে। আৰু ইউটিউবততো আমাৰ হিচাপ নাথাকে কিমান ষ্টুডেণ্টে পঢ়ি আছে। তো ইউটিউবত আপোনালোকে এটা আমাৰ ভিডিঅ' ভিউজ চালে গম পাব কিমান ষ্টুডেণ্টে আমাৰ লগত পঢ়ি আছে, আমাৰ ভিডিঅ' চাই ষ্টুডেণ্টে পঢ়ি আছে। তো বৰ্তমান মই ধীৰস্মিতা মেমক স্বাগতম জনাব বিচাৰিছোঁ। 2021 চনৰ পৰা মেম আমাৰ লগত জড়িত হৈ আছে। তো মেমে বৰ্তমান ক্লাছ 9ৰ হেড বুলি ক'ম মই, আমাৰ যিখিনি ক্লাছ 9ৰ বেটছ চলি আছে নৱোদয় বাছনি পৰীক্ষাৰ কাৰণে। তো মেমে গোটেইখিনি পঢ়াই আছে আৰু লগতে সেই বেটছখিনি চোৱা চিতা কৰি আছে। ফাৰ্ষ্টতে মই JNV গাইডলৈ অশেষ অভিনন্দন জনাইছোঁ। আজি 3টা বছৰ কমপ্লিট কৰিলে। মই 2021 চনৰ পৰা JNV গাইডৰ লগত জড়িত হৈ আছোঁ। নমস্কাৰ, মই ধৃতিস্মিতা মেম। মই ক্লাছ 9ত বৰ্তমান ছায়েন্স আৰু ইংলিছ পঢ়াই আছোঁ। আৰু লগতে মই এজ এ ৰিচাৰ্চ স্কলাৰ ভট্টদেৱ ইউনিভাৰ্চিটিত জইন কৰিছোঁ। আৰু ক'বলৈ গ'লে আচলতে তোমালোক ক্লাছ 5ৰ ষ্টুডেণ্ট বা ক্লাছ 9ৰ ষ্টুডেণ্ট ক'বলৈ গ'লে তোমালোক বহুত সৰু হয়। আৰু তোমালোকে এইখিনি ষ্টেজত ইমান এটা মানে মটিভেশ্যন লৈ পেলাই বা প্ৰিপাৰেশ্যন কৰি আছা। কিছুমান ষ্টুডেণ্টৰ আমি দেখোঁ যে ৰাতিপুৱা 3টা বজাৰ পৰা উঠি পেলাই পঢ়ে ষ্টুডেণ্টে। তো এইটো বস্তু আমাৰ বহুত ভাল লাগে। কিন্তু হয়, মানে এইখিনি ষ্টেজত ইমানখিনি মানে হেৰিটো নাহে, ইমানখিনি বুজিব পৰা এনেকুৱা নাহে। তো তেওঁলোকে জইন কৰিছে, সেইকাৰণে মানে এইবিলাক দেখি আচলতে আমি মটিভেট হওঁ বহুতখিনি। আশা কৰোঁ মানে তোমালোকে সদায় এনেকৈ ভালকৈ পঢ়ি যোৱা, ভৱিষ্যতে আগলৈ যোৱা। আমি ছাকচেছ হোৱাটোৱে ভাবোঁ। যাতে মেমে যেনেকৈ তোমালোকৰ ক্লাছ 9ৰ যিখিনি বেটছ পঢ়াই আছে, তো বহুত ষ্টুডেণ্ট অসমীয়া মিডিয়ামৰ পৰা আৰু ক্লাছ 9ৰ পৰীক্ষাটো ইংলিছ মিডিয়ামত হয়। তো সেইখিনি বস্তু যেতিয়া এজন অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট এজনে ইংলিছ মিডিয়ামত পঢ়ি পেলাই যেতিয়া ছিটটো পায়, তো তোমালোক ছাকচেছ হোৱা মানে মেম ছাকচেছ হৈছে, আমি ছাকচেছ হৈছোঁ। তো সেইকাৰণে তোমালোকে ভালকৈ পঢ়া আৰু ভালকৈ মেমে যিখিনি কয় সেইখিনি কথা শুনিবা তোমালোকৰ, ঠিক আছে? আৰু আগন্তুক দিনলৈ কোনোবা যদি 9ৰ আছে তো তোমালোকেও পাবা মেমক পিছলৈ, ঠিক আছে? তো ভালকৈ পঢ়িলে নিশ্চয় ভাল হ'ব। আৰু আমি কষ্ট কৰি আছোঁ তোমালোকৰ কাৰণে বহুতখিনি। তোমালোকক বেষ্ট উইচেছ থাকিলে মোৰ ফালৰ পৰা তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। থেংক ইউ মেম। ৱেলকাম। আমাৰ ক্লাছৰ সিদ্ধাৰ্থ ছাৰক স্বাগতম জনাব বিচাৰিছোঁ। তো সিদ্ধাৰ্থ ছাৰে অংক পঢ়াই আছে। আমাৰ 2022 চনৰ পৰা আমাৰ লগত জড়িত হৈ আছে সিদ্ধাৰ্থ ছাৰ। তো সিদ্ধাৰ্থ ছাৰক স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ, ধন্যবাদ প্ৰাচুৰ্য ছাৰ। তো পোনপ্ৰথমে মই প্ৰাচুৰ্য ছাৰৰ লগতে আটাইখিনি যিখিনি ষ্টুডেণ্ট আছে আমাৰ বা শিক্ষকসকল যিখিনি আছে, মই আটাইকে শুভেচ্ছা জনাইছোঁ। কাৰণ আজি JNV গাইডে আমাৰ 3 বছৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ল। তো তাৰ আঁৰত লুকাই আছে আমাৰ শিক্ষকখিনিৰ কষ্ট হওক। আৰু একদম মুখ্যকৈ আমাৰ প্ৰাচুৰ্য ছাৰক মই থেংক ইউ দিছোঁ যে তেখেতে এনেকুৱা এটা প্লেটফৰ্ম বনাইছে য'ত আমি শিকাব পাৰিছোঁ, আমি আমাৰ চখ পূৰণ কৰিব পাৰিছোঁ, তোমালোকে নিজৰ এইমবিলাক এচিভ কৰিবৰ কাৰণে কষ্ট কৰিব পাৰিছা। তো প্ৰথম কথা হ'ল এইটো। বাকী মোৰ পৰিচয় বৰ বিশেষ দি নাথাকোঁ, তোমালোকে মোক চিনি পোৱা। মোৰ অভিজ্ঞতাৰ কথা এটা কওঁ। তো যিহেতু মই যোৱা 2 বছৰ আগৰ পৰা এই প্লেটফৰ্মটোত জড়িত হ'লোঁ, প্ৰথমে ময়ো ইমান পাকৈত নাছিলোঁ যে ভালকৈ শিকাব পাৰোঁ, কিন্তু মই শিকাই পেলাই শিকিছোঁ। তো প্ৰথম 2টা বেটছক মই শিকাই নিজেও শিকিছোঁ। তো এতিয়া মানে মোৰ এনেকুৱা হ'ল যে আহিছে মানে যেনেকৈ তোমালোকে এতিয়া চেষ্টা কৰি পাৰিছা, তেনেকৈ আমিও চেষ্টা কৰিছোঁ, আমিও তেনেকৈ পৰা হ'লোঁ। মুঠতে পঢ়াৰ এইটোৱে কথা, প্ৰেক্টিচ। তাৰ লগতে মই আকৌ এটা অভিজ্ঞতা কওঁ। তো মই যিহেতু এইবাৰ লাচিত বেটছ 1 আৰু বেটছ নম্বৰ 2ত পঢ়াই আছোঁ, তো 2টা বেটছতে ময়ো এইটো ন'টিচ কৰিছোঁ যে প্ৰথমে ষ্টুডেণ্টখিনি একদম ভাল ষ্টুডেণ্ট হৈ নাহে, সিহঁতেও প্ৰথমে নৰ্মেল এটা লেভেলৰ ষ্টুডেণ্টখিনি আহে। তো সিহঁতে পঢ়ে আমাৰ লগত, কষ্ট কৰে আৰু কৰি এতিয়া পৰীক্ষা যিহেতু কাষ পাইছে, এই সময়ত মানে ষ্টুডেণ্টখিনি এনেকুৱা লেভেলত চিৰিয়াছ হৈছে, ইমান তাহাঁতে মেচিয়ৰ টাইপৰ, মানে যদিও ক্লাছ 5ত পঢ়া সৰু বাচ্চা একোটা, কিন্তু ইমান ডাঙৰ ল'ৰা ছোৱালীৰ নিচিনা সিহঁতে নিজৰ দায়িত্ব বুজি পেলাই কষ্ট কৰি আছে। তো সেয়া দেখি পেলাই আমি বহুত বেছি সন্তুষ্ট।
তো আমাৰ কষ্ট তাতেই সফল হৈছে বুলি মই ভাবোঁ আধা কষ্ট আমাৰ তাতেই সফল আৰু বাকীখিনি কষ্ট আমাৰ তেতিয়া সফল হ'ব যেতিয়া তোমালোকে ছিট পাবা তো যেতিয়া তোমালোকে ছিট পাবা আমি ভাবিম যে আমি সফল হ'লোঁ তোমালোক সফল হ'লা তোমালোকৰ পেৰেণ্টছ তোমালোকৰ মা দেউতা যে কষ্ট কৰি আছে ইমান দিনে তোমালোকৰ লগত তেওঁলোক সফল হ'ল আৰু আমাৰ JNV গাইড সফল হ'ল ধন্যবাদ অ'কে বৰ্তমান এতিয়া মই আমাৰ মেথছ ক্লাছ কৰি আছে বৰ্ষা মেমে তো বৰ্ষা মেমক স্বাগতম জনাব বিচাৰিছোঁ তো বৰ্ষা মেম আমি এটা টিম ভিডিঅ' বনাইছিলোঁ তেতিয়া গম পাইছে বা বৰ্ষা মেমৰ কিছুমান ভিডিঅ' ইউটিউবত তোমালোকে দেখিছে এতিয়া তো বৰ্ষা মেম মেথছ পঢ়াই আছে প্ৰথমে মই আমাৰ সমূহ টিম আৰু ইউটিউব ফেমিলি বা আমাৰ যিমানখিনি ছাত্ৰ ছাত্ৰী আছে পুৰণাই বা এতিয়া যোনখিনি নতুন চলি আছে সকলোলৈকে মই শুভেচ্ছা যাচিছোঁ আজি আমাৰ 3 বছৰীয়া বৰ্ষ সম্পূৰ্ণ হৈছে প্ৰথমতে মই প্ৰাচুৰ্য ছাৰক স্পেচিয়েলি মই বহুত বহুত ধন্যবাদ দিব খুজিছোঁ তেখেতে এনেকুৱা এটা প্লেটফৰ্ম দিছে আমাক যাতে আমি ইমান সৰু সৰু কণ কণ ল'ৰা ছোৱালীবিলাকৰ লগত আমি পঢ়াব পাৰিছোঁ প্ৰথমে মই প্ৰাচুৰ্য দাক বহুত বহুত ধন্যবাদ দিব খুজিছোঁ যে তেওঁ মোক স্পেচিয়েলি এইটো অপৰচুনিটি দিলে এইটো প্লেটফৰ্ম দিলে তোমালোকৰ নিচিনা ইমান কণ কণ শিশুক ইণ্টাৰেকশ্যন মই কৰিব পাৰিলোঁ তোমালোকক পঢ়াবলৈ এটা সুবিধা পালোঁ আচলতে JNV গাইডলৈ অহা আগৰ পৰাই মোৰ অলপমান মানে ঘৰুৱা যিখিনি টিউশ্যন থাকে মই টিউশ্যন কৰাৰ অভিজ্ঞতা আছে আৰু মই আগৰ পৰাই মানে এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক পঢ়াই মানে খুব ভাল পাওঁ সৰু সৰু ল'ৰা ছোৱালীকে মানে মই খুব ভাল পাওঁ সিহঁতি বদমাচি কৰিলেও মানে মই সেইটো নিজেও এনজয় কৰোঁ এনেকুৱা নহয় যে মোৰ ইয়েছ হয় শিকাও যায় আৰু এনেকুৱা নহয় যে আৰু আমি নিজেও মানে JNV গাইডৰ সমূহ টিমটোৱে কেৱল আৰু JNV গাইডৰ টিম বহুত কিছুমানে বেলেগ বেলেগ ফিল্ডত জড়িত হৈ আছে যেনেকৈ ধৃতিস্মিতা মেমে ক'লে তেওঁ এজন এতিয়া ৰিচাৰ্চ স্কলাৰ বা সিদ্ধাৰ্থয়ো পঢ়ি আছে ঠিক তেনেদৰে আমিও প্ৰিপেৰেশ্যন কৰি আছোঁ বেলেগ বেলেগ ধৰণৰ কপিল দায়ো তেনেকৈ তো আমি গোটেই দিনটো এটা বিজি চিডিউলৰ পিছত আমাৰ 8টা বজাৰ পৰা কিছুমানৰ 7টা বজাৰ পৰা ক্লাছ থাকে কিন্তু সেই যিমান এটা মানে ভাগৰ কেতিয়াবা লাগে কিন্তু তাৰপিছত যেতিয়া 1 ঘণ্টা সেই যিটো ক্লাছ হয় ল'ৰা ছোৱালীবিলাকত যেতিয়া আমি ইণ্টাৰেক্ট কৰোঁ মানে আমাৰ এনেকুৱা এটা ৰিফ্ৰেছমেণ্ট লাগে সিহঁতৰ লগত কথা পাতি সেইটো মানে বহুত এটা ডাঙৰ এইটো মানে আমি এনেকুৱা নহয় যে আমি পঢ়াই সিহঁতক বহুত নিজেও এনজয় মানে ফিল হয়নে একদম ৰিফ্ৰেছমেণ্ট ফিল হয় মানে সেইটো টাইম একদম বহুত ভাল লাগে যেতিয়া 30-40টা ষ্টুডেণ্টৰ লগত ইণ্টাৰেক্ট কৰা হয় 1 ঘণ্টা সেইটো মই নিজেই ভাবোঁ যে সেইটো মোৰ কাৰণে এটা সৌভাগ্য কথা ইমানখিনি ল'ৰা ছোৱালীক যে মই মোৰ ফালৰ পৰা কিবা এটা হ'লেও শিকাব পাৰিছোঁ মই ভাবোঁ মোৰ কাৰণে এটা বহুত সৌভাগ্যৰ কথা এইটো তাৰ কাৰণে মই সদায় প্ৰাচুৰ্য দাক মানে কৃতাৰ্থ হয় মই আৰু পৰীক্ষালৈ যিহেতু বেছি দিন নাই ইয়াৰ লগতে মইতো কৈ দিছোঁ পৰীক্ষালৈ বেছি দিন নাই ভালকৈ 2 মাহ আছে 2 মাহো নাই ভালকৈ পঢ়া শুনা কৰা ভাল হ'ব তোমালোকৰ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে ধন্যবাদ বৰ্ষা মেম বৰ্তমান মই ৰাহুল ছাৰক স্বাগতম জনাব বিচাৰিছোঁ তো ৰাহুল ছাৰৰ লগত তোমালোকে কথা পাতিয়ে থাকে তোমালোকৰ মা দেউতাই কথা পাতিয়ে থাকে তো ৰাহুল ছাৰ বৰ্তমান আহিছে আৰু এতিয়া ৰাহুল ছাৰ আপুনি অলপমান ক'লে ভাল আছিলে পোনপ্ৰথমতে আমাৰ চেনেলটো আমাৰ গোটেই যিমানবোৰ টিম মেম্বাৰ্ছ আছে সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ 3 বছৰীয়া যাত্ৰা অতি কম সময় যেন লাগে আমাৰ কাৰণে কম সময় যেন এইকাৰণে লাগিছে আমাৰ যেটো টিম ইউনিটি লগতে ষ্টুডেন্টস কপিল ছাৰে ইতিমধ্যে কৈ গৈছে যে এটা ত্ৰিভুজ এই ত্ৰিভুজটোত কাম কৰিছোঁ আৰু ছাৰৰ গোটেইখিনি কথা কৈছে এই ত্ৰিভুজটোৰ দ্বাৰাহে আমাৰ 3 বছৰীয়া যাত্ৰাটো কি হৈছে সম্পূৰ্ণ হৈছে এটা মোৰ কথাই কওঁ এতিয়া মই আফটাৰ মাষ্টাৰ্ছ ইয়াতে এজ এ PR হেড হিচাপে মই জইন কৰিছোঁ এইটো ইনষ্টিটিউটত গতিকে মোৰ যিখিনি ৰোল এইখিনি বহুত ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ বিশেষকৈ তোমালোকৰ লগত যেতিয়া ইণ্টাৰেকশ্যন কৰিম তেতিয়া এজ এ টিচাৰ্ছ এজ এ PR হেড মোৰ বহুতখিনি কাম আহিব তোমালোকৰ লগত কেনেকৈ কথা পাতিব লাগিব তোমালোকৰ গাৰ্জেনক কেনেকৈ হেণ্ডেল কৰিব লাগিব এই গোটেইখিনি এতিয়া এই পিছফালে লিখালো গোটেইখিনি আহিছে গতিকে সেইখিনি কথা বহুতখিনি ৰাহুল ছাৰ কৰি আছে একেবাৰে গতিকে এতিয়া সেইখিনি কথা কৈছোঁ মই তাৰ মানে কি তোমালোকৰ এতিয়া কষ্ট হৈছে আমাৰ কষ্ট ইমানখিনি আমি কৰিছোঁ কিন্তু এইখিনি সফল কেতিয়া হ'ব ইতিমধ্যে সিদ্ধাৰ্থ ছাৰে কৈ গৈছে যেতিয়া তোমালোকে ছিটটো পাবা তাতো এটা কথা আছে ছিটটো কিন্তু পাবা কেনেকৈ তাৰে মাজত কি আছে বহুতখিনি কথা লুকাই আছে জাষ্ট ইয়াতে আমাৰ ইয়াতে এনেকুৱা হোৱা নাই যে আমাৰ তাতে ছিট আমি দি আছোঁ আমি ছিট দিয়া নাই বা কোনেও তোমাক ছিটটো দি দিব নোৱাৰে নিজে কষ্ট কৰিব লাগিব আৰু সেইদিনা আমি শিশু দিৱসৰ অলৰেডি মেছেজ পঠাইছোঁ যে নিজে পৰিশ্ৰমী হ'ব লাগিব যেতিয়া নিজৰ এটা সৰু প্ৰতিটো পদক্ষেপে কি কৰিব তোমালোকক নিজৰ সপোনলৈ আগুৱাই লৈ যাব গতিকে সপোনটো তোমালোকে যদি এতিয়া
যিটো JNVৰ পৰীক্ষা এন্ট্ৰেন্স টেষ্ট সেইটো যদি তুমি APSC বুলি ধৰিছো মই APSC বুলি আমি প্ৰাচুৰ্য ছাৰ আমি বহুত কেইজনে আলোচনা এইটো তোমালোকৰ এটা APSC লেভেল স্কুল লেভেল APSC তোমালোকে ফাৰ্ষ্ট টাইম হয়তো শুনিছা স্কুল লেভেল APSC বাট এজ এ APSC বুলি তোমালোকে যদি ধৰি লোৱা বহুত এটা টাফ কণ্ডিশ্যন মানে কি OMR চিটত পৰীক্ষা দিব লাগিব আগতে নাজানা কিন্তু এটা কোনো ইম্পচিবল ৱে নহয় গতিকে তোমালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আগলৈকে সময় মাত্ৰ 2 মাহ আছে সেই 2 মাহত কেনেকৈ নিজকে সেলফ মোটিভেটেড কৰি পৰীক্ষাটোৰ কাৰণে মই পাৰিম মই যুদ্ধ এখনত নামিছোঁ আৰু সেই যুদ্ধখনত কি কৰিব লাগিব মই জিকিব লাগিব জিকিম নহ'লে শিকিম কিন্তু হাৰি নাহোঁ গতিকে মেইন মোটিভেশ্যন হৈছে সেইটো গতিকে আশা কৰোঁ এইটো মোটিভেশ্যন লৈ তোমালোকে আগবাঢ়িবা আৰু তোমালোকৰ ভৱিষ্যত জীৱন সফল হ'ব তেতিয়া তোমালোকে যিটো কথা গম পালে ৰাহুল ছাৰ বা জিকিম নহ'লে শিকিম কেতিয়াও তোমালোকে হাৰি যাম বুলি নাভাবিবা যদি কোনেও এতিয়াবা প্ৰস্তুতি কৰা নাই 2 মাহ আছে 2 মাহ যদি ভালকে পঢ়া 100% সিটটো পাই JNVত পঢ়িব পাৰিবা যদিও তুমি JNVত সিট নোপোৱা পুৰা প্ৰস্তুতি প্ৰিপাৰেচন কৰি আছা ভালকে পঢ়ি আছা তুমি কিন্তু স্কুলত তোমাৰ 1 নম্বৰতে তুমি ক্লাছ 10 পাছ কৰি যাবা 12 পাছ কৰি যাবা বহুত ভাল ৰিজাল্ট হ'ব তোমাৰ কিন্তু ঠিক আছে এতিয়া মই আমন্ত্ৰণ কৰিব বিচাৰিছো কংগন দা তো মোৰ সিনিয়ৰ বা মোৰ গুৰু বুলি কওঁ মোৰ মেন্টৰ কংগন দা তো JNV গাইড যিমানখিনি তোমালোকে দেখি আছে তো কংগন দাই বহুতখিনি মোক শিকাই আছে মোক গাইড কৰি আছে যে প্ৰাচুৰ্য তুমি এনেকৈ কৰা এনেকৈ কৰা তো গোটেইখিনি বস্তু A to Z কংগন দাই মোক গাইড কৰি আছে তো কংগন দাক মই স্বাগতম জনাব বিচাৰিছোঁ আমি এটা ভিডিঅ' বনাইছিলোঁ কেইদিনমান আগত তো বহুত ধুনীয়া এটা ভিডিঅ' হৈছিলে কংগন দাৰ লগত তো কংগন দাক স্বাগতম জনাইছোঁ আকৌ এবাৰ Thank you, Prasudjo. First of all, JNV Guides গোটেই টিমখিনিক অকল টিচাৰ্ছখিনি নহয় বেকগ্ৰাউণ্ডত যিমানখিনি কাম কৰি থাকে 3 ইয়াৰ্ছৰ এনিভাৰ্চাৰীৰ কাৰণে কংগ্ৰেচুলেশ্যনছ তোমালোকে আজি নিজেও বুজি পোৱা নাই যে তোমালোকে কিমান ভাল কাম এটা কৰি আছা চ' JNV আমি নিজে ষ্টুডেণ্ট আছিলোঁ আৰু আই বিলিভ আমাৰ বহুতখিনি টিচাৰ্ছ সিহঁতি JNVৰ পৰাই পাছ আউট হৈ আহা চ' আমি জানো যে JNV জাৰ্ণিটো কিমান ধুনীয়া এটা জাৰ্ণি হয় বহুতখিনি মানুহৰ অসমত JNVৰ ওপৰত এৱেৰনেছ নাই যে এনেকুৱা এটা অনুষ্ঠান আছে য'ত গৈ পেলাই ষ্টুডেণ্টছটোৱে কিমানখিনি পচিবিলিটিজ পায় বা কিমানখিনি সুবিধা পায় নাজানে চ' ফাৰ্ষ্ট অফ অল JNV গাইড অকল এটা শিক্ষা অনুষ্ঠান নহয় এইটো এটা ষ্টুডেণ্টৰ কাৰণে প্ৰস্তুতি নিজৰ লাইফটো কেনেকৈ ষ্টাৰ্ট কৰিব লাগে বা ষ্ট্ৰাগলখিনি হয় বা কেনেকৈ আমি এটা কোনোবা এটা পৰীক্ষাত এপিয়াৰ হ'ব লাগে বহুতখিনি এটা প্ৰস্তুতি বুলি মই ক'ম চ' আজি চকুৰ সন্মুখতে মানে 3 বছৰ হ'ল যদিও কেনেকৈ হয়তো 50টা ষ্টুডেণ্টৰ পৰা তেনেকৈ ষ্টাৰ্ট হৈছিলে ৰাইট 50 তেতিয়া আমাৰ 40টা 40 এনেকুৱাকৈ এক্সাক্টলি ষ্টাৰ্টিং আছিলে এক্সাক্টলি আৰু অফলাইনত বা মই কিবা কিবিকে কৰি আছিলোঁ সেইটো বাৰু অনলাইনটো যদি মই চাওঁ চ' সিমানখিনিৰ পৰা চাই পেলাই তেতিয়া যদিও মই মানে ডাইৰেক্টলি জড়িত নহয় তথাপিও প্ৰাচুৰ্যৰ লগত আমি খুব ফ্ৰিকুৱেণ্টলি কথা পাতি থাকোঁ যেতিয়া তোমালোকৰ ফাৰ্ষ্ট ৰিজাল্টটো ওলাইছিলে যেতিয়া কিমান তোমালোকে 50% অলমষ্ট 40% ষ্টুডেণ্টছে পাইছিলে আমাৰ কিমান ফূৰ্তি লাগিছে তোমালোকক বুজাব নোৱাৰোঁ একদম কাৰণ এইটো এটা জাৰ্ণি আমি এক্সপেক্ট কৰোঁ যাতে মেক্সিমাম ষ্টুডেণ্টছে ইয়াত এপিয়াৰ হওক চবেই সেই JNVৰ জাৰ্ণিটো মানে আমাৰ নিচিনাকৈ যাতে চবেই উপভোগ কৰিব পাৰক আজি JNV আমাৰ মানে আমি 25 ইয়াৰ্ছ চেলিব্ৰেশ্যন অলৰেডি কৰিলোঁ তথাপিও একেই সেইখিনি যিমানখিনি আমাৰ লগৰখিনি আছে বা জুনিয়ৰ্ছখিনি আছে আমি জানো আমি কিমান ইটোৱে সিটোৰ কাৰণে মানে একেলগে আমি থাকিব বিচাৰোঁ বা এজ এ ফেমিলি আমি কেনেকৈ এইটোক একনলেজ কৰোঁ চ' এই জাৰ্ণিখিনি যাতে তোমালোকো পাৰ্ট হোৱা ভালকৈ প্ৰিপেৰেশ্যনছ কৰা আৰু JNV গাইড 3 ইয়াৰ্ছ দিছ ইজ জাষ্ট এ ষ্টাৰ্টিং এইটো বহুত বছৰ আগত যাবলগীয়া আছে মানে সব ষ্টুডেণ্টছৰ সব মানে তোমাৰ পেৰেণ্টছৰ পৰা তোমালোকে বহুত আশীৰ্বাদ পাইছা এই কামখিনি কৰি থোৱা যোৱাৰ কাৰণে তোমালোকৰ ছাৰহঁতে কিমান কষ্ট কৰে তোমালোকক বুজাব নোৱাৰোঁ কিমানখিনি প্ৰিপেৰেশ্যনছ কৰিব লাগে তোমালোকক পঢ়োৱাৰ আগতে যদি ক্লাছত কিবা এটা হয় কেনেকৈ মনোযোগ কৰাব লাগে চবেই নিজেও শিকিছে তোমালোকেও শিকাইছে চ' আশা কৰোঁ মানে যিমানখিনি মানুহ পাৰে এই সংস্থাটোৰ লগত জড়িত হওক চবেই আহক সেইকাৰণে প্ৰিপেৰেশ্যনৰ কাৰণে যোনখিনি প্ৰস্তুতি তেখেতসকলে প্ৰপাৰলি গাইড কৰিব তোমালোকে শিকা আৰু আশা কৰোঁ যিমানখিনি পৰা মেক্সিমাম ষ্টুডেণ্টছে JNVত ছিটটো পোৱা আৰু উইচ ইউ অল দ্য বেষ্ট ফৰ ইয়ৰ কামিং ফিউচাৰ থেংক ইউ তো ধন্যবাদ কংকন দা তো মই আগতেও কৈছোঁ পুনৰবাৰ ক'ম যে কংকন দাই আমাৰ JNV গাইডক বহুত বেছি গাইড কৰি আছে আমাক বহুতখিনি যে প্ৰত্যেকটো ৰাস্তা দেখাইছে কংকন দাই মাৰ্গদৰ্শক বুলি ক'ব গ'লে কংকন দা একদম আমাৰ কাৰণে তো কংকন দাই প্ৰত্যেকটো দিশত দেখায় যে তুমি এনেকৈ কৰা এইটো কৰা আৰু কংকন দাই এক্সপিৰিয়েঞ্চ বহুতখিনি যিমানখিনি এক্সপিৰিয়েঞ্চ আছে তো গোটেইখিনি আমাক দি আছে কংকন দাই আগন্তুক দিনলৈ কংকন দাই দি যাব তাৰে কামনা কৰিলোঁ দাদা আৰু সকলো ষ্টুডেণ্টছে ভালকৈ পঢ়াটোৱে বিচাৰোঁ তো আমি পাতি থাকোঁ যে ষ্টুডেণ্ট ছাকচেছ মানে আমাৰ ছাকচেছ আমাৰ সফলতা এতিয়া আৰু তোমালোকৰ বহুতখিনি আমাৰ প্লেন আছে ক'ব গ'লে আমি এতিয়া ক্লাছ 12টো আৰম্ভ কৰিছোঁ 11-12 আমাৰ এতিয়া আৰম্ভ হৈছে তোমালোকৰ ঘৰৰ ওচৰত দাদা বাইদেউ কোনোবা যদি আছে আমি এইখিনি জনাম তোমালোকক লাহেকৈ
আৰু আগন্তুক দিনলৈ নেক্সট 5 বছৰ 10 বছৰ পিছতো তোমালোকে যদি 11ত পোৱা 12ত পোৱা তোমালোকে আমাৰ লগত পঢ়িব পাৰিবাগে যদি তুমি নবোদয় চিট পোৱা চিট নোপোৱা এইটো পিছলৈ আমাৰ লগত তোমালোকে পঢ়ি থাকিব পাৰিবা ক্লাছ 10ৰ কাৰণেও আমাৰ এতিয়া চলি আছে ষ্টাৰ্ট হৈছে ক্লাছ 10ৰ কাৰণেও তোমালোকে পঢ়িব পাৰিবা ইউনিভাৰ্চিটি এখনৰ এন্ট্ৰেন্স দিম বুলি ভাবিলে তোমালোকে এন্ট্ৰেন্সৰ কাৰণে তোমালোকে প্ৰস্তুতি কৰিব পাৰিবা পিছলৈ ঠিক আছে এইটো তোমালোকৰ সময় যেতিয়া আহিব তেতিয়া তোমালোকে কৰিব পাৰিবা খালি ভালকে পঢ়িব লাগিব কিন্তু জীৱনত সেইটো বহুতখিনি অভিভাৱকে যোনে হয়তো আজি JNV চিট নাপালে তেখেতসকলে কণ্টেক্ট কৰি আছে যাতে ফাৰ্দাৰ ক্লাছেছবিলাকৰ ক্লাছেছখিনি ষ্টাৰ্ট হয় চ' প্ৰাচুৰ্য অলৰেডি আমি চবেই ডিছকাছ কৰি আছোঁ খুব হয়তো জল্দি কিবা এটা ষ্টাৰ্ট কৰিম চ' সেইটো হিচাপত সেইখিনি কথাও জনোৱা যাব চ' আপোনালোক JNV গাইডত যেতিয়া এবাৰ আহিছে এটা এজ এ ফেমিলি হিচাপে চবেই আমি কনচিডাৰ কৰোঁ আৰু যাতে আমাৰ জাৰ্ণিটো সদায় থাকক যেতিয়ালৈকে শিক্ষা জগতখন থাকিব আপোনালোকো জড়িত থাকিব তেতিয়ালৈকে আমি আশা কৰোঁ যাতে JNV গাইড সামহাও তাৰ এটা পাৰ্ট এটা হ'ব পাৰে সেইটো আমি আশা কৰোঁ আৰু এটা বস্তু আমি দেখোঁ যে অভিভাৱকসকলে আমাক গাইডেঞ্চ দিয়ে যে ছাৰ এনেকুৱাকৈ কৰক এই চিষ্টেমটো কৰিলে ষ্টুডেণ্টসকলৰ ভাল হ'ব কোনোবা এজনে ক'লে যেনিবা সকলোৰে কেমেৰাকেইটা অন কৰি ৰাখক এতিয়া এইটো বস্তু ভাল হ'ব সেই তেনেকৈ আপোনালোকৰ সকলোৰ ফালৰ পৰা আমি যাতে গাইডেঞ্চ আগন্তুক দিনলৈ পাই থাকোঁ আৰু বহুতে পাছ আউট হৈ যোৱা ষ্টুডেণ্ট চিট পাওক নাপাওক বেলেগ কথা তো গাৰ্জেনসকলে মাক দেউতাকসকলে আমাক কয় যে ছাৰ আপোনালোকে গ্ৰামাৰ কৰ্চ এটা বনাওক বা ইংলিছৰ কিবা এটা পঢ়াওক আমাৰ ল'ৰা ছোৱালী অসমীয়া মিডিয়ামত পঢ়ে বা নোৱাৰে আপোনালোকে শিকাওক সেই বস্তুটো সেই আপোনালোকৰ ফালৰ পৰা সেই গাইডেঞ্চখিনি বা সেই বস্তুখিনি আমাক আগন্তুক দিনলৈ দি থাকিব আৰু সেই বস্তুখিনি আপোনাক সকলোৰ পৰা বিচাৰিম আমি আপকামিং ডেজ বা আগন্তুক দিনলৈ আৰু আজি এটা বহুত ইম্পৰ্টেণ্ট দিন হয় আমাৰ 3 বছৰ হ'ল যেতিয়া বহুত ভাল লাগিছে আমি কেতিয়াও ভাবা নাছিলোঁ যে আমাৰ JNV গাইড এনেকুৱাকৈ আমি ভিডিঅ' বনাব পাৰিম এনেকৈ বৰ্ড লাইট কেমেৰা লৈ পেলাই তো এটা বহুত ডাঙৰ সপোন বা বহুত কৰিব বাকী আছে আগন্তুক দিনলৈ তো সকলোৱে ভালকৈ পঢ়া আৰু আমিতো কৰিয়ে থাকিম তোমালোকৰ কাৰণে আৰু পৰীক্ষালৈ বেছি দিন নাই যেতিয়া ভালকৈ লাগা আৰু চিটটো পালে আমাৰ বহুতখিনি ভাল লাগিব কিন্তু নমস্কাৰ মই নিকিতা বুঢ়াগোহাঁই আৰু মই JNV গাইডৰ এগৰাকী শিক্ষক আই হেভ বিন এমপ্লয়ড দ্য JNV গাইড ফৰ লাষ্ট 2 years শিক্ষক হিচাপে যিমান শিকাইছোঁ যদিও নিজেও বহুতো শিকিব পাইছোঁ আৰু মই বিচাৰোঁ আমাৰ JNV গাইড আগলৈ আৰু আগবাঢ়ি যাওক আমাৰ ষ্টুডেণ্টছখিনিও আৰু আগবাঢ়ি যাওঁ চ' অল দ্য বেষ্ট টু অল দ্য ষ্টুডেণ্টছ এণ্ড টু আছ এজ ৱেল থেংক ইউ ভেৰি মাছ নমস্কাৰ মই বন্তি মেম আপোনালোক সকলোৰে জ্ঞাত যে JNV গাইডে বৰ্তমান 3 বছৰীয়া বৰ্ষপূৰ্তি উদযাপন কৰিলে আৰু এই ক্ষেত্ৰত আমি সকলোৱে প্ৰথমে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব JNV গাইডৰ প্ৰতিষ্ঠাতা আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ প্ৰাচুৰ্য ছাৰক ছাৰে যি ব্যতিক্ৰমী চিন্তাধাৰা হাতত লৈ অনলাইন মাধ্যমেৰে JNV গাইডৰ প্ৰতিষ্ঠা কৰি বৰ্তমান অসমৰ ইমূৰৰ পৰা সিমূৰৰ সকলো ছাত্ৰ ছাত্ৰীক জ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে এক প্লেটফৰ্মৰ ব্যৱস্থা কৰি দিছে তাৰ বাবে ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যি সপোনৰ পম খেদি ছাৰে JNV গাইড প্ৰতিষ্ঠা কৰিছিল সেই সপোন প্ৰস্ফুটিত হওক সময়ৰ লগে লগে আগবাঢ়ক তাকে আমি কামনা কৰিছোঁ আৰু ব্যক্তিগতভাৱে এই অনুষ্ঠানটোৰ লগত জড়িত হ'বলৈ পাই মই নিজেই সুখী অনুভৱ কৰিছোঁ কিয়নো আজিকালি সন্ধিয়া সময়খিনি খুব ভালদৰে পাৰ হয় স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত কটোৱা সময়খিনি আচলতে খুবেই ভাল লাগে নিজৰো স্কুলীয়া জীৱনটোলৈ মনত পৰি যায় আৰু আটাইতকৈ বেছি ভাল লাগে ছাত্ৰ ছাত্ৰীসকলৰ যিটো কিউৰিঅচিটি যিটো জানিবলৈ সিহঁতৰ যিটো আগ্ৰহ সেই জিজ্ঞাসাখিনি তেওঁলোকৰ মনত সদায়েই থাকক আৰু তেওঁলোক প্ৰত্যেকেই যাতে আমাৰ দেশখনৰ এগৰাকী সুনাগৰিক হওক সেয়াই মই কামনা কৰিছোঁ আৰু আটাইতকৈ বেছি তেতিয়াই ভাল লাগে যেতিয়া আমি গম পাওঁ যে তেওঁলোকৰ মনৰ পৰা এটা বিষয়ৰ প্ৰতি ভয় আঁতৰিছে আৰু যদি স্কুলীয়া আমি পাঠ্যক্ৰমৰ যদি আটাইসমূহ বিষয় আমি চাওঁ তেতিয়া আমি সাধাৰণতে দেখিবলৈ পাওঁ এয়া আচলতে এটা সাধাৰণভাৱে লোৱা এটা কথাহে যে তেওঁলোকে গণিত বিষয়টো টান পায় গতিকে এতিয়া ভাল লাগে শুনিবলৈ পালে তেওঁলোকৰ মুখেৰে যে গণিতটো ভাল লগা হৈ পৰিছে গণিত যাদু হৈ পৰিছে গতিকে এই কথাখিনি আমাক সুখ দিয়ে কিঞ্চিত হ'লেও সফল হৈছোঁ যেন অনুভৱ কৰায় গতিকে আশা ৰাখিছোঁ যে এই আমাৰ এই যাত্ৰা সুদূৰ প্ৰসাৰী হওক আৰু আপোনালোকৰ যি বিশ্বাস মৰম এয়া সদায় অটুট থাকক আৰু সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ লগতে JNV গাইড আৰু আগবাঢ়ি যাওক আৰু আগন্তুক দিনলৈ আমি ভিডিঅ' বনাই থাকিম তো তোমালোকে চাই থাকিবা আমাৰ ইউটিউব চেনেলো ছাবস্ক্ৰাইব কৰি দিবা ঘৰৰ ওচৰত দাদা বাইদেউ ভণ্টি কোনোবা যদি আছে তোমালোকৰ জনাই দিবা আমাৰ JNV গাইড ইউটিউব চেনেলটোৰ বিষয়ে ঠিক আছে তো ধন্যবাদ সকলোকে আৰু নতুন ভিডিঅ'সমূহত লগ পাম আৰু সকলোৱে নিজৰ পঢ়াবিলাক ভালকৈ কৰি যোৱা ধন্যবাদ